ঢিঙত ভূমাফিয়া দৌৰাত্মক চৰকাৰী ভূমিত ভূমাফিয়াই ভূমি খনন কৰি নিশা সৰবৰাহ কৰে ডাম্পাৰে মাটি ভূমাফিয়াক মুখ্যমন্ত্ৰীৰ ৰঙা চকু কিন্তু ঢিং আৰক্ষীৰ ঢিং ৰাজচক্ৰ বিষয়া আৰু বন বিভাগৰ ভূমাফিয়াক ৰঙা দলিচা ঢিং আৰক্ষী থানা আৰু ঢিং ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখৰে ৰহস্যজনকভাৱে ভূমাফিয়াই পাৰ কৰে মাটি ভৰ্তি ডাম্পাৰ নিশা পাৰ হোৱা মাটি ভৰ্তি ডাম্পাৰ এক্সক্লুচিভ ভিজুৱেল ঢিঙৰ চৰকাৰী ভূমিত নীতিবৰ্ষীভূতভাৱে ভূমাফিয়াই চলাইছে অবৈধ ভূমি খনন কাৰ্য কিন্তু চৰকাৰী ভূমিত ভূমাফিয়াই কাৰ আশীৰ্বাদত চলাইছে এই ভূমি খনন এই দৃশ্যলৈ মন কৰক নিশা ঢিং আৰক্ষী থানা আৰু ঢিং ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখেদি ইখনৰ পাছত সিখনকৈ পাৰ হৈছে মাটি ভৰ্তি ডাম্পাৰ কিন্তু কলৈ কোনে ক'ৰ পৰা এই মাটিসমূহ কঢ়িওৱা হৈছে কোনেও নাজানে এই দৃশ্যলৈ মন কৰক এয়া হৈছে ঢিঙৰ পাৰ্শ্বৱৰ্তী ব্ৰহ্মপুত্ৰৰ চৰচাপৰি অঞ্চলৰ লগতে ঢিঙৰ লহকৰ ঘাটৰ বন বিভাগৰ ভূমি চৰকাৰী ভূমিত বেদখলকাৰীৰ বিৰুদ্ধে যি সময়ত কঠোৰ স্থিতি গ্ৰহণ কৰিছে সেই সময়ত চৰকাৰী ভূমিত ভূমাফিয়াই ভূমি খনন কাৰ্য চলাই সৰবৰাহ কৰিছে ডাম্পাৰে মাটি এইসমূহ দেখিও চকুমুদা কুলিৰ ভাৱত ঢিং আৰক্ষীৰ লগতে ঢিং ৰাজচক্ৰ বিষয়া আৰু বিয়াগুম বন বিভাগ উল্লেখ্য যে ব্যক্তিগত মাটি খণ্ডৰ বাবেও ঢিং ৰাজচক্ৰৰ পৰা অনুমতি লোৱাটো বাধ্যতামূলক যদিও চৰকাৰী ভূমিত এনে ভূমি খননৰ আনুষ্ঠানিক অনুমতি আছে নেকি একাংশ দুৰ্নীতিপৰায়ণ বিষয়াৰ প্ৰতিদিনেই অবাধে ভূমাফিয়া কাৰ আশীৰ্বাদত চলাই গৈছে এই ভূমি খনন সেয়া এতিয়া ৰহস্যৰ আৱৰ্তত উল্লেখ্য যে এই ভূমি খনন কাৰ্য চলোৱাত এই অঞ্চলসমূহত চূড়ান্তভাৱে বিনষ্ট হৈছে প্ৰাকৃতিক পৰিৱেশ এই অবাধ ভূমি খননৰ বাবে চৰকাৰী গ্ৰেজিং ৰিজাৰ্ভৰ ভূমি এতিয়া পৰিণত হৈছে বৃহৎ পুখুৰীলৈ কিন্তু এনেদৰে প্ৰাকৃতিক পৰিৱেশ বিনষ্ট কৰাৰ পাছতো ভূমাফিয়াক নাকি লগাবলৈ সক্ষম নহয় সংশ্লিষ্ট বিভাগ নিউজ টেক্স ৰিপৰ্ট UNB নিউজ এয়া হৈছে ঢিং আৰক্ষী থানা আৰু আপুনি চৰকাৰী গাঁওবুঢ়া হয় আপোনাৰ নামটো মোৰ নামটো মহম্মদ চিৰাজুল ইছলাম হয় দেখা গৈছে যে আপোনাৰ এই এলেকাত চৰকাৰী গেজিং ৰিজাৰ্ভত যি JCB লগাই ডাঙৰ পুখুৰী কৰি খান্দিছে মাটি এইটো কোনে কৰিছে আৰু কিয় কৰিছে এইটোত আপুনি জ্ঞাত হয় নে নহয় এইটো জ্ঞাত মই নহয় দাদা এইটো মানে জ্ঞাত মানে কি আগত পূৰ্বৰ পৰাই আমাৰ গেজিং ৰিজাৰ্ভ মাটি চৰকাৰী মাটি খান্দাটো ফোন আমি এতিয়ালৈকে কৈ আছোঁ আৰু এইটো আমাৰ জিলা পৰিষদ আমাৰ ওচৰত গৈছে যোৱাৰ পিছত মোক কৈছে যে মাটিটো এইফালে ৰাস্তাটো ভাঙি গৈছে অলপ মাটি দি পেলাই ইটাটো দি পেলাই মেৰামতি কৰি দিলোঁ পিছত মই ক'লোঁ যে এইটো মাটিটো এনেকুৱা নহ'ব এই মাটিটো বিজ্ঞাপনলৈকে ভাঙিবলৈ ইচ্ছা থাকে ছাৰৰ ওচৰত আপোনাৰ যোগাযোগ কৰক যোগাযোগৰ পিছত কৰক আপুনি কৰক তেখেতে আমাৰ কথা অৱগত কৰা নাই আমি লাটমণ্ডলক জনালোঁ আমি ইয়াৰ ছাৰকো জনাইছোঁ আৰু দ্বিতীয় আমাৰ ফিল্ড অফিচাৰক জনাইছোঁ পাৰ্মিশ্যন লৈছে নেকি মাটিৰ কথা নাই সেইটো মই নাজানো এইজন যে আপুনি ক'লে জিলা পৰিষদ তেখেতৰ নামটো কি মই হাইদৰ আলী এইটো কিমান দিন ধৰি কাটি আছে তেনেকৈ মাটিটো 2 দিন কাটিলে আপুনি কোৱাৰ পিছতো তেওঁলোকে মানা নাই এতিয়া কি আহ্বান জনাব আপুনি তো আহ্বান জনাইছোঁ তেখেতে যিটো আপোনাৰ মোৰ কথাটো অৱগত কৰিছে আমাৰ CEO ছাৰ আছে CEO ছাৰক তদন্ত কৰি পেলাই তেখেতে যিটো একশ্যন কৰি পেলাই কৰিব পাৰে